চিলাপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত যি আক্ৰমণ হৈছে তাক তীব্ৰ ভাষাৰ গৰিহণা দিওঁ, প্ৰতিবাদ জনাওঁ। আৰু আমি ভাবোঁ আছু মানে সদৌ অসম ছাত্ৰ সন্থা এটা অসমীয়া জাতিৰ বুকুৰ সংগঠন, গতিকে আজি আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰা মানে অসমীয়া জাতিৰ ওপৰত আক্ৰমণ কৰা। গতিকে অসমীয়া জাতিৰ ওপৰত আক্ৰমণ কৰাক আমি কোনো পধ্যে সহ্য কৰিব নোৱাৰোঁ। তেওঁলোকক আমি এটা কথাই ক'বলৈ বিচাৰোঁ, সাৱধান কৰি দিবলৈ বিচাৰোঁ, অসমখন অসমীয়াৰ, গতিকে ইয়াত অসমৰ পূৰ্ণ অসমীয়া জাতিৰ পূৰ্ণ অধিকাৰ আছে। তেওঁলোকে যি দায়িত্ব পালন কৰি আছে তেনেদৰেই পালন কৰিব। ইয়াত অন্য কোনো আহি পেলাই ইয়াক আমাৰ শিক্ষা দিয়াৰ কোনো প্ৰয়োজন নাই। তেওঁলোকৰ যি উদ্ভণ্ডালি, তেওঁলোকৰ যি মানে ময়মতালি আমি কেতিয়াও সহ্য নকৰোঁ। আৰু আমি প্ৰয়োজনবোধে আগে যিদৰে অস্ত্ৰ হাতত লৈছিলোঁ, পুনৰ যদি প্ৰয়োজন হয় অসমৰ জাতীয় স্বাৰ্থত, তেতিয়াহ'লে পুনৰ মানে আগৰ পথলৈ যাবলৈ পৰিস্থিতি আমাক বাধ্য কৰিব বুলি আমি ভাবোঁ।